মানুহজনে ক'লে হেৰা সদায় তুমি মাছনো কি একেটো ব্যঞ্জনকে বনাই থাকা, বেলেগ বেলেগ কিবা এটা বনাবাচোন। তাৰপিছত ময়ো ভাবিলোঁ হয় দেই, মইতো এটা ধুনীয়া ব্যঞ্জন জানো। তেতিয়াহ'লে মই মানুহজনক ক'লোঁ হেৰা তুমি তেতিয়াহ'লে পটাপট বজাৰলৈ যোৱা, মাছৰ মাথা, ডিম আৰু বেঙেনা কিন্তু লৈ আহিবা দেই। কথামতেই কাম, মানুহজন গৈ পেলাই বজাৰ পালেগৈ। বজাৰৰ পৰা লৰালৰিকৈ মানুহজনে এয়া মাছৰ ডিম আৰু মাছৰ মাথা একেবাৰে লৈ আহিলোঁ, তেওঁ হাজি। তাৰপিছতে মই ভাবিলোঁ এইটোতো এতিয়া এনেকৈ পেলাই থ'লে নহ'ব, পটাপট কামকেইটা আৰম্ভ কৰিবলগীয়া হ'ল। প্ৰথমতে কাম কৰি মই এয়া গেছত পটাপট আহি ডিমখিনি অকণমান নিমখ দি সিজাই দিলোঁ। ৰগীখিনিজনী আকৌ বৰ ডাঙৰ কথা নহয়, ইফালে সিফালে চাই ফুৰিছোঁ। আকৌ মই মাছ বনাবলৈ ল'লোঁ, আকৌ এইটো খালি দেখিছেনে, এইটো হালধি নাই। স্বামী দেৱতানো কেনি গ'ল জানো, মই বিচাৰি ফুৰিছোঁ। নহ'লে আকৌ খাবৰ সময়ত খুব গালি পাৰিব ন। হেৰা শুনিছানে, এইফালে আহাচোন, এইফালে আহা। আচল মেইন এই হালধিটোৱে নাই নহয়, হালধিটো অকণমান লৈ আহাগৈ যোৱা। হালধি আকৌ আনিবলৈ গ'লনে নাই? গৈছেগৈ দেই, এইটো টেমাটো দেখিলে নহয়, আকৌ আনিবলৈ গৈছেগৈ। কাৰণ গৃহিণীয়েহে জানে ঘৰৰ ভিতৰখনত থাকিলে কি কি নাইকিয়া। এতিয়া আকৌ বনাবলৈ গৈছোঁ এইটোৱেই খালি, নহ'লেনো ভাতকেইটানো খাম কিহে? কাৰণ আকৌ দেখিলে বগা বগা দেখিবলৈ হ'লে আকৌ সেইখনেই হ'ব নহয়। আকৌ একদম ধুনীয়াকৈ আকৌ মুখৰ একদম খানাটোও লাগিব নহয়। যোৱা দেই, সোনকালে আহিবা, আকৌ দেৰি কৰি নাথাকিবা, নহ'লে মাছ খাওঁতে আজি গধূলি হ'বগৈ। ভাল পাই আকৌ খাই পেলাই আমলেট, সেইকাৰণে আকৌ লৰালৰিকৈ আমলেট এটা বনাই দিছোঁ। 2টা ডিম তাৰ কাৰণে মই পটাপট বনাই দিছোঁ। আৰু মানুহজনক লাগে আকৌ মাছ। কিনো কৰোঁ, উপায় নাই। ইফালেও ৰান্ধনি, উপায় নাই, যিহকে কৰে যি অৰ্ডাৰ দিয়ে তাকেতো কৰিব লাগিব। আমিতো ৰান্ধনি মানুহ নহয় জানো। এতিয়া ল'ৰা ছোৱালীয়ে এতিয়া কৈছে মা মই আমলেট খাওঁ, সেইকাৰণে মই এতিয়া আকৌ 2টা পটাপট ডিম ভাঙি লৈ পেলাই আমলেট কৰি দিছোঁ। আকৌ এতিয়া এয়া মাছ চাছ গোটাই থৈছোঁ। এতিয়া ইয়াত নিমখ হালধি দি পেলাই থৈ দিছোঁ। মাছৰ এতিয়া মাথাৰে সৈতে আকৌ মানুহজনক সন্তুষ্ট কৰিব লাগিব। মানুহজন নহ'লে সন্তুষ্ট নহ'লে আকৌ স্বামী দেৱতা সদায়তো সন্তুষ্ট কৰিবই লাগিব, তেতিয়াহে আমি আকৌ সুখত থাকিব পাৰিম নহয় জানো। শিৱৰ যদি সন্তুষ্ট নাথাকে তেতিয়াহ'লে পাৰ্বতীনো ক'ত সুখত থাকিব পাৰিব, নহয়নে বাৰু? তেতিয়াহ'লে আকৌ মই এতিয়া শিৱৰ কাৰণে এয়া পাৰ্বতীয়ে এটা যোগাৰ কৰিছোঁ। এয়া ল'ৰাৰ কাৰণে মই এয়া আমলেটটো কাঢ়ি লওঁ। এতিয়া মই এয়া মাছৰ মাথা বনাই লওঁ। তেতিয়া তেখেতক খুৱাই সন্তুষ্ট কৰিলেহে আমি সুখত থাকিব পাৰিম, নহয় জানো বাৰু কওকচোন। তেতিয়াহ'লে লৰালৰিকৈ মই কামটো আগবাঢ়ি লওঁ দেই। এয়া মই এপিচ পিচকৈ আকৌ মাছ দিবলৈ আৰম্ভ কৰি দিলোঁ দেই। এতিয়া ধুনীয়াকৈ সিজি লওঁ। সিজি ল'লে মই এতিয়া মাছৰ গিটিকা ইলুটি কৰি পেলাই পটাপট এনেকৈ লৰাই লওঁ, যাতে পটাপট হৈ যায়। জিৰা দি দিছোঁ, খাবলৈ মানে ধুনীয়া টেষ্ট হ'ব লাগিবতো। জিৰা দি দিছোঁ। এতিয়া এইবোৰ আৰু ষ্টাইলটো দিবলৈ নাই, পিঁয়াজ নহৰু আদা গাজতে দি দিলোঁ। বেঙেনা নহ'লেতো কেনেকৈ হ'ব, বেঙেনাটোতো আনিবলৈ কৈছিলোঁ, সেইকাৰণে বেঙেনা কাটি ল'লোঁ, ইয়াত দি দিলোঁ ভাজি। এতিয়া মাছৰ মাথাকণ ইয়াতে দি দিলোঁ। ধুনীয়াকৈ বেঙেনাকণ সিজিলে চব কেঁচা নহৰু পিঁয়াজ আদা চব একেলগতে দিলোঁ। দি পেলাই বেঙেনাকণ দিলোঁ, এটা জিৰা দি দিলোঁ। জিৰা দি পেলাই মাছৰ মাথাকণ বেঙেনাৰ সৈতে অকণমান ভাজি লওঁ, যাতে সন্তুষ্ট হয়। আজি ধুনীয়াকৈ এনেকৈ বনাই ল'লোঁ। বনাই এতিয়া অকণমান সিজিবৰ কাৰণে ঢাকনাখন দি দিলোঁ। মাছৰ ডিমখিনি এতিয়া এনেকৈ ভালদৰে এনেকৈ
ভাঙি লওঁ। মাছৰ ডিমখিনি ইয়াতে মই দি দিলোঁ। কি যে সুন্দৰ হ'ব খাবলৈ, টকালি টকালি খাবলৈহে ভাল লাগিব আজি আৰু মজা লাগিব, খাবহে লাগে আৰু দেই গাইজ। ইয়াত এতিয়া মছলা দি দিম, কালাৰ একদম পটাপট উঠি আহিব। এয়া এতিয়া মছলাখিনি দি দিওঁ, তেতিয়াহে টেষ্ট হ'ব। মছলা নিদিলে আৰু কিহৰ। আজি ভাবিব মোৰ মানুহজনীয়ে আজি বৰ ধুনীয়া বনাই দিলে দেই, মাংস বনাই দিলে কি বনালে আজি একদম মানে আজি মোক কোচতে লওঁনে মুখতে লওঁনে পিঠিতে লওঁনে তেনেকুৱা কৰিব আৰু দেই। একদম পূৰা টেষ্টি, কালাৰ কি ধুনীয়া উঠিব চাবচোন। এতিয়া খাবলৈ কি টেষ্ট হ'ব। অকণমান হ'বলৈ দিওঁ। আচলতে লাইটৰ পোহৰত বগা বগা নিচিনা লাগিছে, লাগিলেও কিন্তু কালাৰটো বহুত ধুনীয়া হৈছে। আপোনালোকে হয়তো বগা বগা দেখিছে, কাৰণ গৰম হৈ আছে, ধোঁৱাটোও বলি আছে, সেইকাৰণে অকণমান বগা বগা নিচিনা লাগিছে, কিন্তু কালাৰটো বহুত ধুনীয়া উঠিছে। আপোনালোকক মই ওচৰলৈ আনি দেখুৱাইছোঁ। ৱাও, এইটো খানা খাবলৈ পালে আৰু কি লাগিছে ন। আজি সুদায়ে ভাত হৈ যাব। দালি চালি বনাই থৈছোঁ যদিও আজি যেন কাৰোৱে আজি দালিলে মনত নপৰিব, তেনেকুৱা নিচিনাহে হৈছে আৰু দেই। কাৰণ মোৰেই লোভ লাগি গৈছে, মানুহজনৰ লোভ নালাগিব কেলৈ, হয়নে বাৰু কওকচোন। আজি স্বামী দেৱতাক আজি সন্তুষ্ট কৰিব লাগিব, নহ'লে নহ'ব দেই। বুজিছেনে? মই আঁতৰৰ পৰা দেখুৱাইছোঁ চব। এইয়া দেখিছে, সেয়া হৈ গ'ল। অকণমান ঢাকনা দিলোঁ, তাৰপিছত বন্ধ কৰি থৈ দিম। মাছৰ ডিম আপোনালোকে এনেকৈ আপোনালোকেও আকৌ খাই চাব আকৌ দেই। মানে ৰেচিপিটো আপোনালোকলৈও মানে মই আগবঢ়ালোঁ, আপোনালোকে খাই চাব, কেনেকুৱা পায় কমেণ্ট কৰি জনাব দেই। এনেকৈ খাই চাবচোন, মাছৰ মাথা, বেঙেনা আৰু মাছৰ ডিম। কি টেষ্ট হ'ব। খালি তাত মছলা চছলা দি দিব। মই এতিয়া দি দিলোঁ, কি দেখিলে আপোনালোকে সকলো মছলা এড কৰি দিলোঁ। পিঁয়াজ, নহৰু, আদাও দি দিছোঁ। গোন্ধ নহ'লে কেঁচা মাছ বনাই থাকিব, কাৰণ মই কেঁচাই কেঁচাই ডিমবোৰ বইল কৰি লৈছিলোঁ। সেইকাৰণে আপোনালোকে এতিয়া এনেকৈ বনাই খাই চাব। এতিয়া মই মানুহজনক অকণমান টেষ্ট কৰিবলৈ দিম, কি বুলিনো কয় চাওঁচোন আহক। তেখেতে ভাত খোৱালে 4টা বাজিবগৈ, মই সেইকাৰণে এতিয়া গা ধুই থাকোঁতে অকণমান টেষ্ট কৰিবলৈ দিম। এয়া মানুহজনলৈ গা ধুই থাকোঁতে আগবঢ়াই লৈ আহিছোঁ, গৰমে গৰমে লৈ আহিছোঁ দেই। এয়া মানুহজনে মানে অকণমান এতিয়া গা ধুই থাকোঁতে টেষ্ট কৰক, কালাৰটো কেনেকুৱা লাগিছে ক'ব, জনাব দেই। আপোনালোকে কেনেকুৱা হৈছে টেষ্ট কৰি এতিয়া মানুহজনে ক'ব। এয়া আহি আছোঁ আৰু মানুহজনৰ ওচৰলৈ। কৃষ্ণ সেয়া সেয়া খাই চোৱাচোন কেনেকুৱা হৈছে। তুমি অকণমান টেষ্ট কৰি খাই চোৱা। আজি কিন্তু তুমি মোক শলাগিবা আকৌ দেই, কেনেকুৱা হৈছে মোক এতিয়া অকণমান তুমি খাই পেলাই কোৱাচোন। দেহি মোৰ শুনা মুনাই খাব এতিয়া। অকণমান খাই চোৱাচোন, ধৰা অকণমান ধৰা। এইখিনিতে খাই চোৱা, ৰাইজক কৈ দিয়া অকণমান। কেনেকুৱা হৈছে কৈ দিয়া। দেহি কেনেকুৱা হৈছে? ভালেই হৈছে। জ্বলা হেৰি কেনেকুৱা হৈছে? হা ভাল হৈছে নে? ভাল হৈছে। গাইজ আপোনালোকেও খাই চাব, কৈ দিয়ক আকৌ। খাই চাব। ফেণ্টাষ্টিক। খাই চাইছে দেই।